ব্ৰহ্মা বিষ্ণু মহেশ ব্ৰহ্মা বিষ্ণু মহেশ ব্ৰহ্মা ন এইটো বিষ্ণু এইটো ব্ৰহ্মা মাজত অগ্নি জ্বলি আছে আৰু এইটো হ'ল মহেশ আপুনি এতিয়া এইটো বিষ্ণু অকণমান পানী দিয়ক বিষ্ণু এইটো সদায় অগ্নিটো জ্বলি থাকে মা লক্ষ্মীয়ে কৰিছিল আহক ভিতৰত আহক বিষ্ণু ন বিষ্ণু ওম গণেশান্দৈনো সংযুক্তম ধ্যানং পৰমাত্মা পৰম পৰম জ্যোতি পৰম তত্ত্বম পৰম হীৰম পৰমেশ্বৰম নিরাময় নির্বিকার নীলকণ্ঠ নিরাশ্রয় নির্গুণ নিত্যস্থল ভয়তে অমিত পার সর্বভবনে সর্বশক্তি সর্বাধিকা ওইখানে হোক বিষ্ণু ওম বিষ্ণু বিষ্ণু জয় যজ্ঞেশ্বর হরি সর্বমঙ্গল কব মোৰ নামটো হিমাদ্ৰী মজুমদাৰ কাশ্যপ গুপ্ত কাশ্যপ ঋষি গত্ৰস্য ভাৰতস্য ঋষিষ্ঠ হিমাংজী মজুমদাৰ এতে ঢালি দিয়ক ওম ভাৰতস্য যি আশা কৰে আপুনি পাই যাব সর্বশক্তি দান করকম শিবযজ্ঞ দানং করিষ্যতি যজাগ্রতা দূরৈমতি অনুষ্টপক্ষম তথৈবসি দূরঙ্গম জ্যোতি রেখা তস্মৈ নমঃ আগতে অহা নাছিল ন বাইদেউ মই এবাৰ প্ৰথম আহিছোঁ মা লক্ষ্মীয়ে কৈছিল যে বিষ্ণু লক্ষ্মীৰ পত্নী বিষ্ণু বিষ্ণুৱে কৈছিল বিষ্ণুক কৈছিল যে আপুনি শ্ৰেষ্ঠ হ'ব লাগে কাৰণ আপুনি জীৱৰ মালিক তেতিয়া তেওঁ উত্তৰ দিছিল নহয় আমি তিনিজন মানে ব্ৰহ্মা বিষ্ণু মহেশ তেতিয়া তেওঁলোকে তিনিজনে মৎস্যকুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰী ৰাম বুলি কৈ হেনে 10টা উপতলত মানে পৃথিৱীখন মানে সাগৰ তলিৰ পৰা উঠি গৈছে পাহাৰ পৰ্বত যি আছে চব আহি গৈছে আৰু তেতিয়া তেওঁ ক'লে যে তেনেহ'লে আপোনালোকৰ শীৰ্ষ পায় এই বেলপাতত যে 3টা পাত থাকে বেলপাতত এই ওপৰৰ ফালে থকাটো শীৰ্ষ বুলি কৈছিল আৰু শীৰ্ষ তেতিয়া লক্ষ্মীয়ে কৈছিল যে আজিয়ে মই দেখা কৰিব লাগে তাই তেতিয়া কৈছিল যে নিজৰ ঠাইত তুমি যজ্ঞ কৰিব লাগিব আৰু তোমাক মই 108টা পদুম ফুল এই পদুম ফুলৰ ছিষ্টেমটো এইটো আছে 108টা দি বাইদেউ যেনেকৈ বহিছে লক্ষ্মীয়ে বহাৰ নিচিনা তেনেকৈ বহি যজ্ঞটো কৰিছিল অত্যন্ত জংঘলৰ মাজত এটা কৰি দি আছিল মন্ত্ৰপাঠ কৰি তেনেকৈ এটা নোহোৱা হৈ যোৱাৰ কাৰণে তেওঁ মানে নিজৰ অংগকে দান কৰিলে তেতিয়া শিৱে কৈছিল তুমি কিয় অংগ দান কৰিলা বোলে এটা কমি গ'ল তেতিয়াৰ পৰা মানে কৈছে যে তোমাৰ অংগৰ দ্বাৰা পূজা পাব এইটো পুৰাণত পাব আপোনাৰ শিৱ পুৰাণ বুলি ক'লে তেতিয়াৰ পৰা বেলৰ পাকটো শিৱে লৈছে এতিয়া আপুনি ধ্যান কৰক ওম সৰ্বং স্থিলং জংগচন্দ্ৰং বদনং লম্বদৰং সুন্দৰং বসন্দস্মদগন্ধ লুব্ধ সদীপবাল্যলং গন্ধস্থলং দন্তশতং বিজয়িতানি ধীৰ চন্দুৰ সভাকৰং বন্দে চলচিতাচুতং গণপতিং এতিয়া হীনা দাস লাভলীনা জুবিনো মৰা 4 মাহ বনাইছিল এইবিলাকতো মানুহ কিবা এটা আশা কৰি আহিছিল আশা কৰিছিল ফিল্মখনৰ কাৰণে কৰিছিল এটা ভিন্ন